এয়া ডুমডুমা কলেজৰ শিক্ষা বিভাগৰ অধ্যাপক অঞ্জন শইকীয়া ছাৰ আৰু এয়া ৰাকেশ শুক্লা ছাৰ। আজি অঞ্জন শইকীয়া ছাৰে ক'ব এই অনাথ নৱৰূপান্তৰ অনাথ আশ্ৰমৰ বিষয়ে। নাই, আচলতে এইটো এটা মন আছিলে আমাৰ যে এই ধৰণৰ শিশুবিলাক আমি দেখিয়ে থাকোঁ আৰু তেওঁলোকে ৰাস্তাই বহিলে য'তে ত'তে আমি দেখি থাকোঁ। ইয়াত বুলিয়ে নহয়, য'তেই যাওঁ ত'তেই মানে কোনো তেওঁলোকক কেয়াৰ লোৱা বা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে হওক বা পুলিচেই হওক বা বেলেগ মানুহে হওক তেওঁলোকক মানে খুব এটা অনাদৰ কৰে মানে যে এইটো হেণ্ডিকেপ, তেওঁলোক মেণ্টেলি ৰিটাৰ্ডেড, তেওঁলোকতো জীয়াই থকাৰ অধিকাৰ আছে, তেওঁলোকক খোৱাৰ অধিকাৰ আছে, তেওঁলোকক ভালকৈ থকাৰ অধিকাৰ আছে। সেইবুলি আচলতে মই খুব আগৰ পৰাই এটা আচলতে মোৰ মন আছিলে যে আমি এটা সময়ত লাগি পেলাই এনেকুৱা ধৰণৰ এটা কৰিব পাৰোঁ নেকি। খুব সাহ কৰিলোঁ সাহ কৰি আমি এটা সিদ্ধান্ত ল'লোঁ যে এতিয়া কি হ'ব। আমি প্ৰথমতে পইচাৰ কথা আছে, টকা পইচাৰ কথা আছে, কেনেকৈ কৰা হয়। এতিয়া ভাবিলোঁ যে মোৰ ঘৰটো আছে যে ইয়াতে আৰম্ভ কৰোঁ। সেই তেনেকৈ আচলতে এটা পাৰ্মিশ্যন লাগে গভৰ্ণমেণ্টৰ পৰা এইবিলাক খুলিবৰ কাৰণে। সেই পাৰ্মিশ্যনটো ক'ভিডৰ পিৰিয়ডত সেই সময়খিনি অনিষ্ট নকৰি গুৱাহাটীত থাকোঁতে 1 বছৰ লাগিলেগৈ সেইখন উলিয়াই দিলোঁ। আৰু তাৰপিছতে 6 ডিচেম্বৰত আচলতে আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে আহি পেলাই এখন শুভাৰম্ভ কৰিলে। DC আহিলে, ADC আহিলে আৰু 6 তাৰিখে শুভাৰম্ভ, 7 তাৰিখে আমাক 4টা এনেকুৱা ধৰণৰ শিশু দিলে তেওঁলোকে। আৰু সেয়াই আচলতে আমাৰ আৰম্ভণি। আৰু সেই ক্ষেত্ৰত আচলতে অকল ময়ে নহয়, আমি পৰিয়ালেই নহয়, আমাৰ ৰাকেশ ছাৰেই হওক বা আমাৰ মোৰ সহকৰ্মীয়ে হওক বা সমাজৰ কেইজনমান ব্যক্তি লৈ পেলাই তেনেকৈ আচলতে আমি এটা মৰসাহ বুলি কয় তাক আচলতে আমি কৰি পেলাই এটা সিদ্ধান্তই লৈ পেলালোঁ যে আমি আৰম্ভ কৰিলে কৰিমেই যেনেকেই পাৰোঁ। আৰু তেনেকৈ আচলতে লাহে লাহে আমি খুব কষ্টৰ মাজত, খুব অনাটনৰ মাজত আমি ইয়াক শিশুসকলে কষ্ট নোপোৱাকৈ যাতে তেওঁলোকে ভালদৰে থাকে তাৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি বিভিন্ন ধৰণৰ ইয়াতে 7জন, আমি 10জন ৰাখিছিলোঁ, 10জনৰ পৰা আমি 7জনলৈ লৈ আহিলোঁ ষ্টাফ। তাতে শিক্ষা বেলেগে শিকায়, স্কিল বেলেগকৈ শিকায়, আয়া আছে, ৰান্ধনি আছে, এনেকৈ আমি 7জন, স্পৰ্টছ টিচাৰ আছে, এনেকৈ আমি আছোঁ, যোগা টিচাৰ আছে, তাৰপিছত আমাৰ বাকী কেয়াৰ টেকাৰ আছে, এনেকৈ 7জন মানুহ লৈ পেলাই আমি আচলতে এতিয়া এইটো চলাই আছোঁ। ৰাইজৰ যথেষ্ট সমৰ্থন আমি পাইছোঁ। গতিকে ভাবোঁ যে অনাগত দিনত এনেকুৱা এটা মহৎ কামৰ ক্ষেত্ৰত যে ৰাইজে আমাক সহায় কৰিব। এইটো আচলতে আমাৰ অনুষ্ঠান নহয়, এইটো এই অঞ্চলৰ এটা জিলাৰ এটা সামাজিক অনুষ্ঠান, এইটো কোনো ব্যক্তিগত নহয়। মই কালি থাকিবলৈ আশ্ৰয়টোহে দিছোঁ যে ইমানটো ভাড়া আমি ক'ৰ পৰা দিম, ক'ৰ পৰা পাম। সেইকাৰণে এই গোটেই ঘৰটোৱে আচলতে এই ক্ষেত্ৰত এই শিশুসকলৰ কল্যাণৰ হকে তেওঁলোকে যাতে তেওঁলোকৰ অধিকাৰবিলাক সাব্যস্ত কৰিব পাৰে, সেইকাৰণে আচলতে আমি ৰাইজলৈ এইটো উৎসৰ্গা কৰিছোঁ যে এনেকুৱা এটা অনুষ্ঠান হওক আৰু ৰাইজ আহক। আৰু ৰাইজে লাহে লাহে গম পাইছে আৰু আহিব বুলি আমাৰ আশাবাদী। আৰু ভাবিছোঁ আমি আজি 14টা শিশু আছে আৰু আমি কালিলৈ হয়তো 25টা শিশু পাম। 25টা শিশুৰ পিছত আমি আকৌ 50টা দিব লাগিব। আমি লাহে লাহে ভাবিছোঁ 50টা শিশু হ'লে ইয়াতে এইটো এটা সংস্থাপন এটা কেন্দ্ৰও হয়। কাইলৈ 100টা হ'ব, 100টাৰ কাৰণে আমি 40টা মানুহ ৰাখিব লাগিব। সেই 40জনৰ এটা সংস্থাপন ইয়াত হ'ব। কাইলৈ আমি আৰু ইয়াৰ লগত প্ৰজেক্ট সামৰি লৈছোঁ। আমি এইকেইদিনতে হয়তো আৰু এটা DDRC যিটো আমি পাইছোঁ ডিষ্ট্ৰিক্ট ডিজেবিলিটি ৰিচোৰ্চ চেণ্টাৰ, তাৰ কাৰণে 14টা পোষ্ট আমি এডভাৰটাইজ কৰিম। গতিকে সেই 14টা পোষ্ট আমি হয়তো নৱেম্বৰ মানত আমি এডভাৰটাইজ কৰিম। গতিকে তেনেকৈ আচলতে আমি ভাবিছোঁ আমাৰ বেনাৰত এই ডুমডুমা আৰু তিনিচুকীয়াৰ যিবিলাক আমি যাক কওঁ আনএমপ্লয়মেণ্ট, শিক্ষিত নিবনুৱা, তেওঁলোকক যাতে আমি সংস্থাপন দিব পাৰোঁ, সেইটো এটা আচলতে প্ৰধান কাম্য, প্ৰধান লক্ষ্য। ইয়াৰ এনেকৈ আৰু ছাৰ আপোনাৰ অনাথ আশ্ৰমখনৰ নামটো কৈ দিয়ক। নৱৰূপান্তৰ শিশু গৃহ। আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ ছাৰ। থেংক ইউ। চালেগৈ ভিতৰত চালে ন? এয়া হৈছে নৱৰূপান্তৰৰ গোটেইখিনি আপোনালোকক দেখাই দিছোঁ। খুব ধুনীয়া। এফালে এয়া এম্বুলেঞ্চ আছে শিশুসকলৰ কাৰণে। খুব ধুনীয়াকৈ আচলতে এইটো ছাৰে হেৰি কৰিছে, বনাইছে। খুব ভাল লাগিছে দেখি। এয়া নৱৰূপান্তৰ এখন পাৰ্ক হয়। এই পাৰ্কতে ল'ৰা ছোৱালীবিলাকে খেলে। সঁচাকৈ বহুত এটা মহৎ কাম কৰিছে তেখেতে। ডুমডুমা কলেজৰ অধ্যাপক শিক্ষা বিভাগৰ অঞ্জন শইকীয়া ছাৰ।
গতিকে মানে আমাৰ বাকী বস্তু অৱগণ হৈ গ'ল, কিন্তু আমাৰ বস্তু এই সৰু সৰু বস্তুকেইটা কোনোবাই যদি আপোনালোকে এটা বস্তু ক'ব পাৰে নৱৰূপান্তৰ এয়া অনাথ শিশুগৃহ, আমি চব ইয়াতে আছোঁ আৰু পাছৰখিনি আপোনালোকক আৰু দেখুৱাম। ধন্যবাদ।